নমস্কাৰ গুৱাহাটী টাইমছ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই ফাতেমা আসমিন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে খৰব হৈছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ এক প্ৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হকিয়নি প্ৰদান কৰিলে আমছুৰ সভাপতি গৰাকীয়ে কৈছে যে সংখ্যালঘুৰ বিৰুদ্ধে শোষণ দমনমূলক নীতি গ্ৰহণ কৰিবলৈ দিয়া নহব গাদী ৰক্ষাৰ বাবে হিমন্ত চৰকাৰে সংখ্যালঘুক টাৰ্গেট কৰি দমনমূলক নীতি গ্ৰহণ কৰিছে সংখ্যালঘুক সদায় অন্যায় আৰু অত্যাচাৰ কৰা হৈছে সংখ্যালঘুৰ ৰাইজক নিশেষ কৰাৰ ৰাজনীতি নকৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সংখ্যালঘু বিৰোধী সিদ্ধান্ত বন্ধ নকৰিলে কঠোৰ পৰিমাণ ভুগিব লাগিব চৰকাৰে পুনৰ আমছুৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিয়ে হুংকাৰ প্ৰদান কৰিলে ৰেজাউল কৰিমে সংখ্যালঘুৰ বিৰুদ্ধে চলা দমনীয় নীতিৰ বিৰুদ্ধে যুঁজাৰ হুংকাৰ দিলে ৰেজাউল কৰিমে আৰু 2025ৰ ভিতৰত সংখ্যালঘু সমাজৰ পৰা বাল্য বিবাহ ৰোধৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ৰেজাউল কৰিমে বাল্য বিবাহ বিৰোধী অভিযানৰ নামত কেৱল নাটকহে কৰিছে হিমন্ত চৰকাৰে যিমান ঘৃণা সৃষ্টি কৰিব আমি সিমানে সমন্বয়ৰ বাৰ্তা বিলাম এই মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু সংখ্যালঘুৰ বিৰুদ্ধে শোষণ দমনমূলক নীতি গ্ৰহণ কৰিবলৈ দিয়া নহব বুলি মন্তব্য কৰিছে গাদী ৰক্ষাৰ বাবে হিমন্ত চৰকাৰে সংখ্যালঘুক টাৰ্গেট কৰি দমনমূলক নীতি গ্ৰহণ কৰিছে সংখ্যালঘুক সদায় অন্যায় আৰু অত্যাচাৰ কৰা হৈছে বুলি মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিমে আৰু সংখ্যালঘু ৰাইজক নিশেষ কৰাৰ ৰাজনীতি নকৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু বিৰোধী সিদ্ধান্ত বন্ধ নকৰিলে কঠোৰ পৰিমাণ ভুগিব লাগিব চৰকাৰে এই মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিমে এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে আৰু এক প্ৰকাৰ হকিয়নি প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আৰু আমছুৰ সভাপতি ৰেজাউল কৰিমে এনেধৰণৰ মন্তব্য কৰিছে যে সংখ্যালঘুৰ বিৰুদ্ধে শোষণ দমনমূলক নীতি গ্ৰহণ কৰিবলৈ দিয়া নহব আৰু গাদী ৰক্ষাৰ বাবে হিমন্ত চৰকাৰে সংখ্যালঘুক টাৰ্গেট কৰি দমনমূলক নীতি গ্ৰহণ কৰিছে আৰু সংখ্যালঘুক সদায় অন্যায় আৰু অত্যাচাৰ কৰা হৈছে বুলি এক দাবী কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিমে আৰু কৈছে যে সংখ্যালঘুৰ ৰাইজক নিশেষ কৰাৰ ৰাজনীতি নকৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সংখ্যালঘু বিৰোধী সিদ্ধান্ত বন্ধ নকৰিলে কঠোৰ পৰিমাণ ভুগিব লাগিব বুলি এক হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিমে আমাৰ হাতত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো বাল্য বিবাহ হিমন্ত বিশ্ব শৰ্মাৰ টোটালি নাটক বাল্য বিবাহ বন্ধৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা কোনো পদক্ষেপ লোৱা নাই তেওঁ কেৱল মিডিয়াত প্ৰচাৰ ল'বৰ কাৰণে বাল্য বিবাহ বন্ধ কৰাৰ নাটক এটা ৰচনা কৰি আছে আজিলৈকে কোনো এখন জিলা আয়ুক্ত কোনো এখন আৰক্ষী অধীক্ষকে কোনো অঞ্চলত গৈ সজাগতা সভা কৰিছে নেকি যে বাল্য বিবাহ হ'ব নালাগে আমি যে গাঁৱে ভূঞে চিঞৰিছোঁ বাল্য বিবাহ বন্ধ হ'ব লাগে কিন্তু চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা বিয়াগম ডিপাৰ্টমেণ্ট স্বাস্থ্য বিভাগ আছে সমাজ কল্যাণ বিভাগ আছে পুলিচ আছে জিলা আয়ুক্তসকল আছে তেওঁলোকক আজিলৈকে বাল্য বিবাহৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱাৰ কাৰণে নিৰ্দেশনা প্ৰেৰণ কৰে ইটোৰ পৰা বুজা যায় যে বাল্য বিবাহৰ নামত আৰু ড্ৰাগছ মুক্ত এখন সমাজ গঢ়াৰ নামতো হিমন্ত বিশ্ব শৰ্মা নাটক কৰি আছে তেওঁৰ কেৱল চৰ্চাত থাকিব লাগে তেওঁ গাদীটো সুৰক্ষিত হৈ থাকিব লাগে গতিকে আমাৰ কথা হৈছে ড্ৰাগছ মুক্ত এখন সমাজ বাল্য বিবাহ মুক্ত এখন সমাজ আমি কৰিব লাগে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ যিমানেই তেওঁ নাটক নকৰক কিয় আমি অংগীকাৰবদ্ধ হৈছোঁ অসমৰ পৰা বাল্য বিবাহ মুক্ত এখন সমাজ কৰিম আৰু ড্ৰাগছ মুক্ত এখন সমাজ কৰিম নিশ্চিতভাৱে বাল্য বিবাহ 2025 চনৰ ভিতৰত আমছুৰ অংগীকাৰবদ্ধ হৈছে 2025ৰ ভিতৰত আমি বাল্য বিবাহ সংখ্যালঘু সমাজৰ পৰা নোহোৱা কৰি দিম আমি বিচাৰিছোঁ ড্ৰাগছ মুক্ত এখন সমাজ কৰিব লাগে চৰকাৰ প্ৰশাসন পুলিচে ড্ৰাগছ মুক্ত সমাজ কৰিব পৰা নাই তেওঁলোকে আৰু ড্ৰাগছ ব্যৱসায়ীসকলক ড্ৰাগছ সেৱনকাৰীসকলক তেওঁলোকে এনেকুৱা লাগিছে যে ৰক্ষণাবেক্ষণ দিহে আছে গতিকে চৰকাৰে দেখাই আছে ড্ৰাগছ আমি ধৰি আছোঁ কিন্তু চৰকাৰৰ বিফলতাৰ কাৰণে আজি গায়েব হৈ আজি যুৱ প্ৰজন্ম ধ্বংসৰ পথত গতি কৰিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ কথাৰে নহয় কামেৰে ড্ৰাগছ মুক্ত এখন সমাজ গঢ়ক ড্ৰাগছত যি যুৱ সমাজ আসক্ত হৈছে এই আসক্ত যুৱকসকলক ঘূৰাই ভাল পথত অনাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক গতিকে চৰকাৰৰ কোনো ধৰণৰ ভাল নীতি নাই চৰকাৰৰ কেৱল নীতি হৈছে হিন্দু আৰু মুছলমান হ'ব লাগে হিন্দু মুছলমান ভাগ হ'ব লাগে আৰু ৰাজনীতি তেওঁলোকৰ গাদী প্ৰতিষ্ঠিত থাকিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক স্পষ্টভাৱে সকীয়াইছোঁ যে মানুহৰ উন্নয়নৰ ৰাজনীতি কৰক শিক্ষাৰ ৰাজনীতি কৰক মানে মানুহক আগুৱাই লৈ ৰাজনীতি সমন্বয়ৰ ৰাজনীতি কৰক ঘৃণাৰ ৰাজনীতি নকৰিব আৰু সংখ্যালঘু ৰাইজক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ কৰি সংখ্যালঘুসকলক নিক্ষেপ কৰাৰ যি মানে ৰাজনীতি আপুনি আৰম্ভ কৰিছে এইটো বন্ধ নকৰিলে ইয়াৰ পৰিণাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভুগিব লাগিব স্পষ্ট সভাপতি দায়িত্ব মোক অসমৰ সংখ্যালঘু ৰাইজ আমছুৰ প্ৰতিনিধিবৰ্গ আমছুৰ প্ৰাক্তন সন্মানীয় বিষয়াসকলে অৰ্পণ কৰিছে তাৰ বাবে মই সকলোৰে ওচৰত চিৰকৃতজ্ঞ আৰু মোৰ ওপৰত আৰু এটা গুৰু দায়িত্ব বহন কৰিছে যিহেতু মই দুটা টাৰ্মছ কাম কৰিছোঁ আৰু ৰাইজে যিহেতু এটা আস্থা ৰাখিছে গতিকে এই আস্থাৰ আগত ৰাখি যাতে মই সংখ্যালঘু ৰাইজৰ যিখিনি আৰ্থ সামাজিক ৰাজনৈতিক আৰু শৈক্ষিক সমস্যা আছে এই সমস্যাখিনি যাতে সজোৰে দাবী উত্থাপন কৰি চৰকাৰৰ পৰা এইখিনি অধিকাৰ কাঢ়ি আনি সংখ্যালঘু ৰাইজক ন্যায়
আৰু ন্যায্যতা দিব পাৰোঁ তাৰ কাৰণে মই নিশ্চিতভাৱে কাম কৰি যাম। আমচুৰ নতুন সমিতিয়ে কাম কৰি যাব। চাওক, এতিয়া মই আমচুৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে মোক। মই আমচুৰ সভাপতি হিচাপে আছোঁ আৰু মোৰ মূল লক্ষ্য হৈছে সংখ্যালঘু জাতিটোক মই কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, সংখ্যালঘু জাতিটোক কেনেকৈ উত্তৰণ আগত লৈ যাব পাৰোঁ, সংখ্যালঘু জাতিটোক বিভিন্ন সমস্যাৰ পৰা মুক্ত কৰিব পাৰোঁ, যি চৰকাৰৰ যি দমননীতিৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ, এইটোৱে মোৰ লক্ষ্য। আৰু সংখ্যালঘু সমাজৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ শৈক্ষিক দিশত আগুৱাই লৈ গৈ যাতে তেওঁলোকৰ অধিকাৰখিনি নিজে আনিব পাৰে তাৰ কাৰণে কেনেকৈ আগবঢ়াই যাব লাগে, ড্ৰাগছ মুক্ত এখন সমাজ কেনেকৈ কৰিব লাগে, ইয়াৰ ওপৰত মই চিন্তা কৰি আছোঁ। বাকী চিন্তা কাৰণে সময়ে সিদ্ধান্ত ল'ম। কিন্তু আমাৰ লক্ষ্য হৈছে শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, আজান ফকীৰ গুৰুজনাই গঢ়ি যোৱা সমন্বয়ৰ অসমখন আমি ধৰি ৰাখিব লাগে। হিমন্ত বিশ্ব শৰ্মা যিমানেই ঘৃণা সৃষ্টি কৰিব সিমানেই আমি মৰম আৰু সমন্বয় সৃষ্টি কৰি আমি অসমখন আগুৱাই লৈ যাব লাগে। কাৰণ আমি অসমৰ ক্ষুদ্ৰ সকলো জাতি জনগোষ্ঠী মিলি এটা বৃহত্তৰ অসমীয়া জাতি। গতিকে এই বৃহত্তৰ অসমীয়া জাতিক ধ্বংস কৰিবৰ কাৰণেহে হিমন্ত বিশ্ব শৰ্মাই আজি যে গাদীত থাকি পেলাই তেওঁ কাম কৰি আছে। গতিকে আমি বৃহত্তৰ অসমীয়া জাতিটোৰ সকলো জাতি জনগোষ্ঠীৰ সমন্বয়, সমমৰ্যাদা আৰু সমবিকাশ কেনেকৈ কৰিব পাৰে তাৰ কাৰণে আমি কাম কৰিম।